আজি ধৰক প্ৰত্যেক বছৰ আমি 15-20 কোটি টকাকৈ এটা সমষ্টিত দিওঁ এতিয়া বিধায়কে ক'ত ধৰি দিয়ে আমিতো নুসুমাৱেই আচ্ছা এই সমষ্টিটো একদম হৃদপিণ্ড সেই কোণে এই গোটেই মানুহ বুজিলোঁ এতিয়া এই কথাটো কোনে বুজিব লাগিব এমএলএজনে বুজিব লাগিব এমএলএজনে বুজিব লাগিব আপোনালোকে বুজিব লাগিব অহা বাৰো টকা পাব হিতেন দাই ধৰি দিলে ৰাস্তাটো কৰিব দেৰগাঁও ভৱেন ভৰালীয়ে ধৰি দিব লাগিব এতিয়া এই বছৰো আমি ভৱেন ভৰালীক কিমানকৈ দিছোঁ পাৰ সমষ্টি 15 কোটি টকা দিছোঁ এতিয়া তেখেতে যদি বুজি পায় যে এইটো হৃদপিণ্ড তেওঁ ধৰি দিব আৰু এই তেওঁ মানে আমি এক মিনিট আমি মুখ্যমন্ত্ৰী পৰ্যায়ত ৰাস্তা নাচাওঁ সমষ্টি চাওঁ আৰু অসমৰ সকলো সমষ্টিকে সমানে আমি টকা দি দিওঁ তাৰ পিছত সমষ্টিৰ বিধায়কজনে ক'ত পুঁজিটো ধৰিব এইটো তেওঁলোকৰ ওপৰত কথা আপোনালোকে তেওঁৰ লগত পাতি ল'ব ছাৰ ৰাজনৈতিক কথা এটা সুধিলোঁ যে মন্ত্ৰীসভাৰ সাল সলনিত বা বহুতক নতুন দায়িত্ব দিয়া হ'ল খুব সকলোৱে আদৰণি জনাইছে তেনে সময়তে ভূপেন বৰাই কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ আগত কৈছে যে যিসকল মন্ত্ৰী দিয়া হৈছে তেওঁলোকে দবা মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কৰিলেহে কৰিব পাৰে মুখ্যমন্ত্ৰীটো ময়ে না ময়েতো কৰিব লাগিব বেলেগ একো কামেই কৰিব নোৱাৰে বেলেগে যি কৰক নকৰক ভাল হওক বেয়া হওক গালিটোতো ময়ে খাম গতিকে ময়ে কৰিব লাগিব গতিকে মই যদি কৰি থকাৰ কাৰণে 1.5 লাখ ল'ৰাই বিনা পইচাত চাকৰি পাইছে মই যদি কৰি থকাৰ কাৰণে আজি ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম হৈছে মই যদি কৰি থকাৰ কাৰণে 30 লাখ মহিলাই 10 তাৰিখে ৰাতিপুৱা বেংকৰ একাউণ্টত টকা পাইছে আপত্তিটো কি আছে মই যদি কৰি থকাৰ কাৰণে জিলাই বিশ্ববিদ্যালয় হৈছে জিলাই মেডিকেল কলেজ হৈছে জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে ভূপেন বৰাইতো মোক নোবেল বঁটাই দিব লাগে কাম হৈ যাব 2 এদিনতে নতুন টেণ্ডাৰ যিবোৰ কাম হৈছে তাৰ 80% পবিত্ৰতৰ আমাৰ এজন ঠিকাদাৰ পায় এই কথাটো তেখেতে ইমানেই কৈছে পিডব্লিউ ইঞ্জিনিয়াৰ আপোনালোকো একোজন সাংবাদিক হয় যি প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিব লাগে তাকেই সোধক আপুনি মোক ৰাহুল গান্ধীৰ ওপৰত সোধক নৰেন্দ্ৰ মোদীৰ ওপৰত সোধক অমিত শ্বাহৰ ওপৰত সোধক এটা পবিত্ৰ দত্তৰ ওপৰত মই কেনেকৈ উত্তৰ দিব পাৰোঁ আপুনি নাপায় কাৰণে আপোনাক কথাবোৰ বিধায়কজনক নাপালে অহাবাৰ ভোট নিদিব চিম্পল কথা যাৰ ৰাইজেতো ৰজা নহয় যাক নাপায় 5 বছৰৰ পিছত তাক ঘূৰুৱাই দিব চিম্পল কথা আপুনি হোলোঙাৰ পৰা যোৱা কথা আছিল যাম এতিয়া যাম গতিকে গণতন্ত্ৰ ৰাইজেই ৰজা যি বিধায়কক তেওঁক আকৌ ভাল পোৱা মানুহ থাকিব আকৌ কোনোবাই জিকায়ো দিব গতিকে যিটো হয় এইটো বাকচতে গম পাম বহুত মানুহক সাংবাদিকে বেয়া বুলি কৈ থাকে ইলেকশ্যনত আকৌ 1 লাখ ভোটত জিকি যায় গতিকে ভাল বেয়া মই ইয়াত প্ৰমাণ কেনেকৈ দিম মইতো ইয়াৰ ভোটাৰ নহয় গতিকে কোনোবাই দুৰ্নীতি কৰিছে কাগজখন দিলে মই চাই দিম লগে কিন্তু এনেকৈ এতিয়া কোনোবা পবিত্ৰ দত্তৰ ওপৰত প্ৰশ্ন কৰিছে ইঞ্জিনিয়াৰজনে ভৰিত ধৰে এতিয়া অসমীয়া মানুহে যদি কাৰোবাৰ ভৰিত ধৰে এই মানুহজনক মই কি ক'ম মোৰতো কোনো উত্তৰ নাই যদি ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰ পাছ কৰা মানে কি অসমৰ আটাইতকৈ মেধাৱী ষ্টুডেণ্ট নহয় জানো ডাক্তৰ ইঞ্জিনিয়াৰটো চবেই হ'ব নোৱাৰে এতিয়া আটাইতকৈ চোকা ল'ৰাজনে যদি কাৰোবাৰ ভৰিত ধৰে মইনো কি উত্তৰ দিব পাৰোঁ কওক হয়নে ছাৰ জেএমচিএছৰ সন্মুখৰ উৰণ সেতুখন কেতিয়া মুকলি কৰা হ'ব ৰেলৰ লগত কিবা এটা চলি আছে জানুৱাৰী মানত হৈ যাব লাগে জানুৱাৰী ফেব্ৰুৱাৰী এইটো প্ৰকল্পৰ পানী অকণমান শিথিল কৰি দিয়াৰ পিছতে যোৰহাটত কিন্তু খুব আচলতে এইটো একেবাৰে আৰক্ষী প্ৰশাসনে আৰু এইটো নাইকিয়া হৈ গৈছে এটা কি কৰিব শিথিল কৰিলে আপোনালোকে বেয়া পায় শিথিল নকৰিলে ৰাইজে বেয়া পায় গতিকে যি আছে চলি থাকক আৰু মইনো কাৰ লগত কাজিয়া পেচালত এই প্ৰকল্পৰ পানী ৰাইজে কিমান 1.5 বছৰ ভালে হৈছে গতিকে মোক মাজে